নতুন বছৰৰ শুভেচ্ছা জনাই আপোনালোক সকলোৰে লগতে 2024 চনৰ শেষ যাত্ৰাটো শ্বেয়াৰ কৰিবলৈ লৈছোঁ। পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীৰ বাবে আহি আছোঁ আৰু এইফালেদি অলপ গুৱাহাটী মৰিগাঁও ৰোডত আহি পেলাই অকণমান ভিতৰলৈ সোমাই আহিব লাগে। এয়া আহি পাই গ'লোহি আমি পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী এয়া গেটৰ সন্মুখত আৰু এইফালে আমি জীপ চাফাৰীৰ কাৰণে লৈছোঁ। পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী এখন গেট হয়, বনাই আছে গেটখন, এতিয়াও কমপ্লিট হোৱা নাই, কালাৰ কৰি আছে। এয়া পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, এইটো ফৰেষ্টৰ IB হয় আৰু বহুত লোক আহিছে এইফালে। ৱাইল্ড লাইফ চেঞ্চুৰী এনেকৈ সোমোৱা গেটখনৰ ওচৰতে এখন হাডুক উলুমা সেতু, হাডুক হেঙিং ব্ৰিজ এখন আছে, এইখন আপোনালোকে চাব পাৰিব আহিলে। আৰু এয়া জীপত উঠিছে, লাগি আছে, জীপত উঠি ল'লো। এয়া আৰু লগত এজন গাৰ্ড গৈছে এয়া, আৰু আমাৰ পিছত আৰু এখন আহি আছে যি তেখেতসকলো আহিছে জয়পুৰৰ পৰা আহিছে, তেখেতসকল আহিব এতিয়া আমাৰ লগে লগে। আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল ব্ৰহ্মপুত্ৰৰ দাঁতিয়ে দাঁতিয়ে। এয়া ধুনীয়াকৈ আমি জীপত গৈ আছোঁ, ইমান ধুনীয়া সুন্দৰ দৃশ্য। প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই পবিতৰাৰ প্ৰথম আৰম্ভণিখিনি। সেই দূৰত যিখন ব্ৰিজ দেখিছিলে, সেই ব্ৰিজখনেদি এইফাল দিয়ে এলিফেণ্ট চাফাৰীৰ কাৰণে আহে, এলিফেণ্ট এটা ৰৈ আছে। আৰু এইখন ব্ৰিজ, সৰু সৰু চৰাইবোৰ ওলাইছে, বহুত ধুনীয়া ধুনীয়া চৰাই কেইটামান আছে। এওঁ কেমেৰাই দি পেলাই শ্বট লৈছে, মোবাইল কেমেৰাত ইমান ভালকৈ নাহে, দূৰত আছে যিহেতু। কুঁৱলীৰে আৱৰি থকা এটা ৰাতিপুৱা, বছৰৰ 2024 চনৰ শেষ পুৱা। এয়া বিভিন্ন ধৰণৰ চৰাইবোৰ আছে, খুব ধুনীয়া ধুনীয়া চৰাইবোৰ আছে। আৰু 2024 বৰ্ষৰ শেষ যাত্ৰা আমাৰ এয়া পবিতৰাত। এয়া 2024 বৰ্ষৰ শেষৰ ফালে আমি এনেকৈ আহিছোঁ। এয়া এলিফেণ্ট চাফাৰীৰ কাৰণে মানুহে এনেকৈ বহি আছে, ইয়াত হয় এলিফেণ্ট চাফাৰী। বগৰী গছ, বহুত বগৰী গছ আছে এইফালে। আৰু ইয়াৰ ভিতৰ ফালে চাওক, ভিতৰৰ গছবোৰ বিৰাট ধুনীয়া। জীৱ জন্তু আমি দেখাই নাই, চৰাইহে দেখি আছোঁ এতিয়ালৈকে। এইটো ওপৰত চিলনী হৈ আছে। চাইনিজ রোলার হয়, ইন্দো চাইনিজ, আর চাইনিজৰ গুণ আছে অলপ। জংঘলৰ ভিতৰ খচুৱা। নাই নাই নাই, আন্ধাৰ হৈছে ৰ, নালাগে। এইকেইটা গড়, একদম ওচৰতে গড় দুটা পাইছোঁ। এয়া একদম পানীৰ দাঁতিত দুটা গড় একদম ৰৈ আছে, আৰু দুটা এয়া ৰাস্তাত পাৰ হৈ পেলাই গৈ আছে। ভিডিঅ' কৰ কৰি আছোঁ।
ইমান ভালকৈ নোলাইছে আচিৰটোত ওলাব নেকি নাজানো মই ফ'কাছ কৰিব চাই আছোঁ সি দুটা গৈ আছে ৰাস্তাইদি এতিয়া কোনফালে যাব খালি ঘূৰি আহিব নেকি চৰাই ইয়াত বহুত আছে এইটো এটা কি এইটো নামটোৱে পাহৰিছিলোঁ মাছৰোকা সেইফালে হাঁহ কেইটামানে পানীত চৰি আছে ইয়াত আকৌ ফটো নহয় ন ভিডিঅ'ই কৰি লৈছোঁ নিজকে নিজে তুলি লৈছোঁ এখন মস্ত বহল ঘাঁহনি চাৰিওফালে আৰু এইয়া পাপা অ' মা পাপা পানীৰ দাঁতিত এজাক শৰালি হাঁহ নেকি হাঁহ এজাক আছে ৰৈ দিয়া আৰু এটা এয়া নল গাহৰি গৈছে পাৰ হৈ আৰু ধুনীয়া ধুনীয়া চৰাই কিছুমান আছে বহুত ধুনীয়া ধুনীয়া চৰাই কিছুমান আছে তোলা তোলা গোটেই উৰিছে ইয়াত ধুনীয়া লাগিছে হাঁহবোৰ উৰি আছে ইয়াৰ আগত এখন গৈ মাজত আমি পিছত আৰু এখন আমি গৈ আছোঁ এতিয়া পবিতৰাৰ অভয়াৰণ্যৰ মাজত পানীবোৰৰ কাষে কাষে খুব ধুনীয়া চৰাইবোৰ আছে বিৰিয়ানী মালিকক দিয়ে অঁ এইয়া এতিয়া পুনৰ সোমাই গৈছোঁ আমি জংঘলৰ মাজলৈ জংঘলৰ মাজত এটা গড় আৰু জংঘলখনেই দেখিবলৈ বিৰাট ধুনীয়া ইয়াত বেলেগ নালাগে ৰৈ পেলাই চৰাই মাত শুনি আৰু গছবোৰ চায়েই ভাল লাগে ইমান ধুনীয়া এইটো গড় মস্ত বহুত ডাঙৰ মানে ওচৰতে আছে তাৰ পৰা আহি আমি মৰিগাঁও হৈ ৰহা হৈ পেলাই এতিয়া নগাঁও জিলাত থকা মহামৃত্যুঞ্জয় মন্দিৰত সোমাইছোঁহি মন্দিৰৰ চাৰিওফালে বহুত দোকান আছে আৰু চব মানুহবিলাকে আগুচি ধৰে আহিবলৈও নিদিয়ে ইয়াতে সোমাওক বুলি ক'বলগীয়া হৈছে আৰু গুচি দিয়া নহ'লে চেপা খাই যাবা মুঠতে তেনেকুৱা অৱস্থা মানুহবিলাকে আগুৰি ধৰে যেন মানে পাৰ্কিঙৰ কাৰণে মানে 1 কিলোমিটাৰমান আগৰ পৰা একদম পূৰা ভিৰ লগাই দিয়ে ইয়াত সোমাওক ইয়াত থককৈ আপোনালোকে ইয়ালৈ আহিলে গাড়ী মন্দিৰলৈকে লৈ আহিব পাৰ্কিঙৰ জেগা মন্দিৰৰ ওচৰত একদম ঢেৰ আছে আমিও সেই ৰাস্তাতে থলোঁ কিন্তু আগলৈ আহিহে দেখিছোঁ এইফালে আৰু পাৰ্কিঙৰ জেগা আছে একদম মন্দিৰৰ এই সন্মুখত এইফালে পাৰ্কিং আছে এইটো হ'ল মন্দিৰ ভাগ এয়া মন্দিৰ ভাগ আৰু পাৰ্কিং এইফালে আছে ধুনীয়াকৈ একদম সন্মুখতে পাৰ্ক কৰিব পাৰে আমি ৰাস্তাতে থলোঁ বাৰু আৰু বহুত ভাল লাগিছে দেই সঁচাই ধুনীয়া লাগিছে মন্দিৰ ভাগ শিৱলিংগটোতে মন্দিৰ আছে ইয়াতে এইটো বন্তিগৃহ আছে এইফালে এয়া দূৰত বন্তিগৃহ আছে এইফালে মন্দিৰটোত আচলতে দিয়া নহয় ইয়াতে এইটো কুণ্ড আছে ইয়াত হোম যজ্ঞ কৰা হয় আৰু এতিয়া আমি এয়া চাকি জ্বলাবলৈ লৈছোঁ সোমাওঁতেই দুইফালে এয়া আছে পানী আৰু ইয়াতে পাৰ চৰাইক চাউল দি থৈছে মানুহবোৰে খাবলৈ চাউল বিস্কুট কিবা কিবি দিছে আৰু এয়া চাওক ওপৰলৈ বিৰাট ধুনীয়া লাগিছে মন্দিৰটো বহুত ডাঙৰ মানুহবোৰ কিমান ক্ষুদ্ৰ লাগিছে পৰুৱাটোৰ নিচিনা লাগিছে মানে ডাঙৰ বস্তু এটাৰ লগত
তলত মন্দিৰ ভাগ নাই, মন্দিৰ ভাগ হয়তো ওপৰত আছে। সোমাওঁতে এইফালে গণেশ মন্দিৰ। আমি ভিতৰেদি সোমাই আকৌ এইফালেদি ওলাই আহিছোঁ। ফ্ৰণ্টৰ ভাগটো এইটো নহয় আচলতে, আৰু চাৰিওফালে পাৰ্কৰ নিচিনাকৈ আছে, বহিব পৰা সুবিধা আছে। ইয়াৰ মানুহবোৰ বহি আছে, আৰু ইয়াতো এটা মন্দিৰ আছে, হ'ব পাৰি। ইফালেও মুখ কেইবাখনো আছে দুৱাৰ। এইফালে এজোপা গছত পুৰা কাপোৰবোৰ বান্ধি ৰাখিছে। আমাৰ গাড়ীখন হ'ল সেইখন, আমি এইফালে ৰাখিলোঁ, আৰু আচলতে এণ্ট্ৰি এইফালেদি হ'ব লাগে। এণ্ট্ৰিৰ কাৰণে এইফালে আছে, কিন্তু আমি সিফালৰ পৰা সোমাইছিলোঁ কাৰণে এইফালেদি আহিলোঁ, আৰু এতিয়া গৈ আছোঁ ওপৰলৈ। মন্দিৰৰ ভিতৰত যিহেতু ফটো তুলিবলৈ নিদিয়ে, তলৰ কাউণ্টাৰটোত আপোনালোকে ডনেশ্যন হিচাপে কিবা পইচা জমা দিব পাৰে, আৰু লগতে তাৰ পৰা প্ৰসাদো ল'ব পাৰে। মানে এই ছিষ্টেমটো আমাৰ অসমীয়া সমাজৰ যিটো ছিষ্টেম সেইটো টাইপৰ নহয়, এইবোৰ বাহিৰৰ মানুহৰ ছিষ্টেমত এইবোৰ নতুন ধৰণে এইবোৰ কৰিছে। সেয়া আৰু আহি পেলাই ভালেই লাগিলে। খালী পূজা পাতল কৰিবলৈ হ'লে আপোনাৰ আমাৰ ছিষ্টেমৰ নিচিনাকৈ আমি যেনেকৈ পূজা কৰোঁ তেনেকৈ ইয়াত কৰিবলৈ নাপায় সুবিধাটো। সেইকাৰণে অকণমান আমাৰ নিজৰ অশান্তি লাগে। পূজা কৰিবলৈ আমি নিজৰ ধৰণে কৰিবলৈ পালেহে ভাল লাগে আচলতে। ইয়াত সেইবোৰ ছিষ্টেমত কৰিবলৈ নোৱাৰি। তথাপি ভাল লাগিলে। প্ৰসাদ চসাদ লৈ এতিয়া এয়া আহি আছোঁ। প্ৰসাদ পেকেটত নিদিয়ে, হাতত দিয়ে। তথাপি মই পইচা এটা ডনেশ্যন বক্সৰ কাৰণে দিয়াৰ কাৰণে তেওঁলোকে প্ৰসাদ ভাগ দিলে। আৰু এতিয়া পুনৰ গৈ আছোঁ ঘৰলৈ। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। পুনৰ লগ পাম এটুকুৰা নতুন জেগাত, নতুন বছৰত। চাই থাকিব নৱনীতাজ দৰ্পণ। ধন্যবাদ।